Let's lay, say. Go back, go back. Go back. Go back, go back. Pakistan Azad, go back. Go back. Congress, Mundabad. Congress, say. Come nine. Pakistan Azad, come nine. Go back, go back. আমি আজি নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰেছ মিটৰ যোগেদি এই যে বহুদিনৰ পৰা কৈ থকা হৈছিলে আমাৰ যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ তেওঁ অসমৰ সভাপতি সাংসদ তেওঁক লৈ আমি সঁচাকৈ অপমানিত বোধ কৰিছোঁ। আমি যোৰহাট লোকসভাৰ এজন নাগৰিক হিচাপেও আমি লজ্জিত হৈছোঁ আৰু আমি এজন অসমীয়া হিচাপে তেওঁ যি ধৰণে পাকিস্তানৰ লগত লিংক আছে, যিটো চিক্ৰেট লিংক আৰু এণ্টি ইণ্ডিয়ানৰ লগত এক্টিভিটিছৰ লগত তেওঁ জড়িত হ'ল, সেই কথাটো আজি যেতিয়া মাননীয় মুখ্যমন্ত্ৰীৰ তেওঁৰ যি প্ৰেছ মিটৰ যোগেদি প্ৰকাশ পাইছে তথ্য সহকাৰে, গতিকেলৈ ইয়াতকৈ আৰু বুজিবলৈ বাকী নাই। তেখেতৰ তৃতীয়জনেই বিদেশী, তেওঁ মাত্ৰ ভাৰতীয় নাগৰিক আৰু তেখেতে অসমখনক ধ্বংস কৰিবৰ কাৰণে, ভাৰতবৰ্ষখনক শেষ কৰিবৰ কাৰণে যিটো শক্তিৰ লগত জড়িত হৈ পৰিছে, গতিকে সেই ক্ষেত্ৰত আমি অতিশয় দুখ অনুভৱ কৰিছোঁ। আজি সৰ্বত্ৰে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰত্যেকেই আজি নিজেই প্ৰতিবাদমুখৰ হৈ পৰিছে আৰু তেওঁক লৈ আজি যোৰহাটৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সোণাৰীত আমি আজি ইয়াতে সমবেত হৈছোঁহি। স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। আজি আমাৰ বিধায়ক আছে, আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অন্যান্য যুৱ শক্তি গাঁৱৰ ৰাইজ দলত নথকাসকলেও ওলাই আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।